সকলা টেঙাটি অকলে নাখাবা আমাক অকমান দিবা পাৰিব ইফালে পাৰিব লিচু যেন এইটো কৰি দিছে আপোনালোকে লাহে লাহে এনেকে কাফুৰিত উঠিব পোৱা নাই যে এইটো কাৰণে নাপা জপিয়াই দিয়ক নাই এটা সিধাকে লোৱা নাই কমপ্লিট কৰি পেলাই না আৰু এই চৰাইবিলাক এনেকে এই গছত উঠি থাকে ৰাতি ইয়াৰ পৰা এনেকে কাটি 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 ইয়াতে শেষ কৰি দিব আচ্ছা তাৰপিছত ইয়াৰ পৰা আঠাটো পৰিব ইয়াতে জমা হৈ থাকিব ইয়াতে জমা হ'ব ন এইটো জমা আৰু এইটো আপোনালোকে উঠাই উঠাই লৈ যায় এইটো উঠাই উঠাই লৈ যায় তাৰমানে এইটো পানীয়ে হয় এইটো শুকাই গৈছে আচ্ছা এনেকৈ হাই হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে চাগে আৰু ময়ো ভালে আছোঁ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুদ্ৰাণীজ ট্ৰেভেল এণ্ড মোৰ আৰু বহু দিনৰ মূৰত আচলতে আজি ভিডিঅ'টো ওলাইছোঁ আৰু আজি আচলতে আমি এঠাইলৈ ওলাইছোঁ জেগাখিনি খুব নতুন মোৰ কাৰণে আৰু চাগে আপোনালোকৰ কাৰণেও নতুন হ'ব পাৰে বা হয়তো আপোনালোকে হয়তো নজনা কথা এটা জানিবও পাৰে বা জানিবও পাৰে আগতীয়াকৈ নাজানো এতিয়া কথাটো হ'ল কি এইটো ছিজনটো আপোনাৰ কি হয় কমলাৰ ছিজন হয়নে আমি ধৰক এতিয়া এইটো ছিজনত আমি কমলা খুব খাওঁ আপোনালোকে জানেনে কমলা ক'ৰ পৰা আমি সোণাপুৰত যে কমলাবোৰ যে বিক্ৰী কৰে তেওঁলোকে কমলাবোৰ ক'ৰ পৰা আনে আৰু আমাৰ আচলতে অসমতে খুব এনেকুৱা এডোখৰ সুন্দৰ জেগা আছে য'ত কমলাৰ খেতি কৰা হয় আৰু লগতে যিহেতুকে আমি অৰুণাচল যাওঁ ন অৰেঞ্জ ফেষ্টিভেল বা যিকোনো ধৰণৰ ফেষ্টিভেল আমি বাহিৰত চেলিব্ৰেট কৰোঁ কিন্তু আমাৰ অসমতো নৰ্থ ইষ্টৰ ভিতৰতো এডোখৰ এনেকুৱা সুন্দৰ জেগা আছে য'ত কমলা খেতি কৰা হয় প্ৰত্যেক ঘৰে ঘৰে আৰু যদি ইচ্ছা কৰে মানে আমাৰ ইয়াতেও তাৰমানে অৰেঞ্জ ফেষ্টিভেল পাতিব পাৰে কাৰণ ইমানেই বেছি ধুনীয়া জেগা তো আজি মই তালৈকে বুলি গৈ আছোঁ আৰু প্ৰথম যাম মানে তাত কেনেকুৱা ধৰণৰ কি পৰিৱেশ সেইটো মই নাজানো গতিকে গ'লেই গম পাম কেনেকুৱা ধৰণে তেওঁলোকে খেতি কৰে আৰু তাত গৈ পাই পেলাই আপোনালোকক সকলোখিনি জনাম চাই থাকিব একদম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে তো আমি এতিয়া লাহে লাহে গৈ আছোঁ এতিয়া আমি এইখিনি পাইছোঁ যোৰাবাটৰ জেগাখিনি পাইছোঁহি তো লাহে লাহে গৈ থাকোঁ আৰু আপোনালোকে গমেই পাব আমি ক'ত গৈ আছোঁ আৰু আমি য'লৈ বুলি ওলাইছোঁ সেই জেগাখিনি ইয়াৰ পৰাই আৰম্ভ হৈছে চাওকচোন জেগাখিনি ইমান ধুনীয়া আৰু কি ধুনীয়াকৈ আপোনাৰ দুই কাষে গছ আছে তেনেকুৱা আৰু ইয়াতে আপুনি চিধা চিধি গৈ থাকিলে মানে এটা ৱাটাৰফল পাব আৰু সেই ৱাটাৰফলটো পাৰ হৈ ওপৰলৈ উঠি যাব লাগে গতিকে চাই থাকিব একদম স্কিপ নকৰাকৈ শেষলৈকে দেখাই থাকিম আমি এতিয়া গৈ আছোঁ কি বুলি কয় জেগাখিনি ক'ত হয় আৰু কোনফালেৰে আহিব লাগে সেইখিনি দেখাম আপোনালোকক প্ৰথমতে মই গৈ লওঁ গৈ পেলাই তাৰ যিটো মানে পৰিৱেশটো মই চাই লওঁ কেনেকুৱা শুনামতেতো বিৰাট বেছি ধুনীয়া হয় আজি প্ৰথমবাৰ গৈ আছোঁ নতুন জেগা এডোখৰলৈ আৰু আগে পিছে কোনোবা গৈছে নাই মই নাজানো কিন্তু মই আজি গৈছোঁ ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু দেখাম আপোনালোকক কমলাৰ খেতি আচলতে কি হয় ছিজনটো আচলতে কমলাৰ নহয় জানো আৰু এতিয়া আপোনাৰ তাতে কমলাৰ মানে পূৰা খেতি আছে আৰু মানে ইচ্ছা কৰিলে আপুনি গছৰ পৰা ছিঙি খাব পাৰিব তেনেকুৱা মোৰ মানে এটা ইচ্ছা আৰু যে গছৰ পৰা ছিঙি পেলাই নিজে খোৱাৰ মানে এটা ইচ্ছা গতিকেলৈ যাওঁ খুব বেছি এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে মানে আচলতে কমলা খেতিবোৰনো কেনেকৈনো কৰে কেনেকুৱা মাটিত কৰে বা ধৰক আমি ঘৰত কৰিব পাৰিম নে নাই থাকে ন তেনেকুৱা বহুত কিবা কিবি প্ৰশ্ন গতিকে গৈ লওঁ চাই লওঁ আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আৰু আমি আহি ওপৰ পালোঁহি যিমান ওপৰলৈ উঠি আহিছোঁ সিমানেই বেছি ধুনীয়া ৰাস্তা আৰু ৰাস্তাটো দেখিছেনে কিমান ধুনীয়া পকা পূৰা পিচ ৰাস্তা একেবাৰে বেয়া ৰাস্তা নহয় আৰু কি ক'ম মানে আপুনি হয়তো ভিডিঅ'ত ইমান ভালকৈ বুজি নাপাব যেতিয়া নিজে আহিব তেতিয়া গম পাব আৰু আমি আচলতে যোনডোখৰ জেগাত যাম সেইডোখৰ জেগাৰ বিষয়ে আমি এইফালে আংকল এজন দেখিছোঁ তেওঁক সুধো ৰ'ব দেই হা শেষ হ'ল এটাও নাথাকিবনে সিনে আছিলে কোনফালে কি নাম আছিলে গাঁওখনৰ মানুহটো নাই নেকি বান্দৰগোগ কোনটো আগত আছে ন দিয়ক ঠিক আছে দিয়ক থেংক ইউ বৰ লাগিছে দেই ককা বুলি ইমান ভাল লাগিছে ৰাস্তাটো কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে নে ৰাতিপুৱা টাইমত এইবোৰত ভাল লাগে জানা মানে আবেলি যে ৰাতিপুৱা সেইটোৱে ভাল লাগে নপৰিছে আৰু
বিচাৰি বিচাৰি পেলাই লাষ্টত আমি আংকলজনৰ ঘৰ পালোঁ, যোনে খেতি কৰে, যাৰ বহুত খেতি আছে কমলাৰ। তো তেওঁৰ ঘৰ পালোঁহি আৰু এইটোৱে হৈছে তেখেতলোকৰ ঘৰ। চাওকচোন পৰিৱেশটো ইমানেই ধুনীয়া। আমি দেখাই দিম, তেওঁৰ লগত চিনাকিও কৰাই দিম বাৰু। প্ৰথমতে আমি গাড়ীৰ পৰা নামি লওঁ। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে বৰ ধুনীয়া জেগা, মানে কি ক'ম আৰু, এনেকুৱা জেগাডোখৰ থাকিবলৈ পালে আৰু কি লাগে। বাৰু যি কি নহওক, ব'লক তেখেতক দেখাই দিম, তেখেতৰ লগত চিনাকি কৰাই দি আছোঁ। আৰু এটা বস্তু মন কৰিছেনে, ইয়াত তামোলৰ গছ বহুত বেছি আছে, মানে খৰিৰ পৰা আদি কৰি ফুলৰ পৰা আদি কৰি। আৰু এটা চবতকৈ ডাঙৰ বস্তু হৈছে যে তামোল গছৰ লগত আপোনাৰ জালুকৰ খেতি কৰা হৈছে। মইতো প্ৰথমতে পাণ বুলি ভাবিছিলোঁ, যেতিয়া ওচৰৰ পৰা গৈ পেলাই দেখিলোঁ যে এইটোচোন পাণ নহয়, সঁচাকৈ জালুকেই হয়। এয়া চাওক জালুক, এইটো জালুকৰ খেতি, এইটো জালুকৰ খেতি। মোৰ এইটো পাণ নহয়, জালুকেই হয়, পাণৰ নিচিনা দেখি। কেম্পাছটো ইমানেই ধুনীয়া, গোলাপ ফুল। আমি ইয়াতে উঠো নেকি? আমি ইয়াতে উঠিম, গাড়ীখন লৈ আহিব। নহয়, ইয়াতে গাড়ীটো এই তাতে লৈ আহিব। তো মই আহি পালোহি আপোনাৰ এইখিনি গাঁওডোখৰ। আপোনাৰ কি আছিলে? বান্দৰগোগ ন? আৰু আপোনাৰ ভাল নামটো ক'ব নেকি খুৰা? মোৰ নামটো ভগেন ৰামদে। আচ্ছা, আপোনাৰ কমলাৰ খেতি আছে আৰু কি কি খেতি আছে? কমলা খেতি আছে, তামোল খেতি আছে, পাণ আছে, আচ্ছা, আৰু কি কয় এইটো, এই গোলমৰিচ। গোলমৰিচ মানে আপোনাৰ সেই কলা জালুকটো নেকি? হয়, কলা জালুক। আচ্ছা আচ্ছা। আৰু লগতে আমাৰ তাতে কমলা, এই কি কয়, ৰবাৰ আছে, আচ্ছা, অনাৰস আছে, চব আছে ন? চব আছে। মানে এইখিনি জেগাত আপুনিয়ে কৰিছে নে এইখিনি খেতি, আৰু বেলেগেও কৰে? নাই, আমাৰ ইয়াতে বহুত কেইটা কৰিছে, চব ঘৰত। আচ্ছা, তাৰমানে ইয়াতে আমাৰ ধৰক 90% মানে কমলা বাগান আছে, আৰু তামোল বাগানটোতো 100%। আচ্ছা, এইটো গোটেই ঘৰতে আছে, আচ্ছা। এনেকুৱা। আপোনাৰ তামোল পাণবিলাক চাগে ইয়াৰ পৰা মানে মানুহ নিবলৈ আহে হয় নাই, বিকিবৰ হয় কাৰণে? হয় হয় হয়, মই এইটো বেপাৰীক দি দিওঁ। আচ্ছা, বেপাৰীবিলাকে নিজে ছিঙি পেলাই সোণাপুৰ বা বৰ্ণিত এনেকৈ লৈ যায়। নিজে ছিঙি লৈ যায়? হয়, নিজে ছিঙি লৈ যায়। ঠিক আছে, হ'ব, আমি ভালকৈ পাতিম কথাখিনি। এতিয়া আমি প্ৰথমতে যাওঁ কমলাবাৰীলৈ। হয় হয় কমলাবাৰীত কেনেকুৱাকৈ আপোনালোকে কমলা খেতি কৰে সেইখিনি অলপ চাম হয় হয় ন? ব'লক। তেওঁলোকৰ গোটেই মানে হেৰিটো দেখাই দিছোঁ, চাওক হয় হয় হয়, ইমান ধুনীয়া। আমাৰ কাৰ্বি হয়। কাৰ্বি ন? কাৰ্বি, ইয়াতে ব'লক। তো আমাক এতিয়া তেওঁ লৈ যাব খেতিলে, দেখাই থাকিম, চাই থাকিব। একো নহয়, একো নহয়, নিকো নেদো ন। হেৰি, আপুনি বহক এইফালে। নে আপুনি তেওঁ আগত বহক নি? নাই নাই, মই ইয়াতে বহিম। দিয়ক দিয়ক, বহক বহক। আপুনি একদম চাইডত গুচি যাব। আমি মানে খেতি চাবৰ কাৰণে ৰেডি। গছৰ আছে, অলপ অলপ চলপ আছে, পাব গছতো। তাকে আমাৰ অহাত মানে দেৰি হ'ল। আমি আপাৰ আছাম গৈছিলোঁ ফুৰিবলৈ, শিৱসাগৰ ফালে গৈছিলোঁ। হয় হয় হয়, তো অহা কথা আছিলে আমাৰ বহুত আগতে। One of the doors is open. Please check. ইয়াত আপুনি কৰে আৰু কোনে কোনে কৰে? ইয়াতে বহুত কেইটা কৰে। আচ্ছা, মানে 90% কমলা খেতি আছে। 90% কমলা খেতি ন? ঘৰে ঘৰে আছে। সোণাপুৰত যিবোৰ আপোনাৰ কমলা যে হেৰি হয়, বিক্ৰী কৰিবলৈ যে ৰাখে, সেয়াটো ইয়াৰ পৰা যায় চাগে? ইয়াৰ পৰা যায়, ইয়াৰ পৰা যায়। আচ্ছা, বাৰু ঠিক আছে, ব'লক। আমি প্ৰথমতে তেখেতলোকৰ ঘৰলৈ গ'লোঁ। তেখেতক মানে আমি লগত লৈ আহিছোঁ, আৰু তেখেতে আমাক গোটেই মানে বাৰীখন দেখাবলৈ বুলি আমাক লৈ আহিছে। আৰু চাওকচোন ৰাস্তাটো কেনেকুৱা সৰু ৰাস্তা, এই মস্ত ডাঙৰ গাড়ীখন ভৰাই দিছোঁ, ভয়ো লাগিছে। আমি আধাতে গাড়ীখন থলোঁ বাৰু, দেখাম চাব। এইটো মস্ত আপ কিন্তু দেই, এনেকৈ গম পোৱা নাই বাৰু। যি কি নহওক, খুৰাই ইমান কষ্ট কৰি পেলাই ঘৰলৈ উভতিছিলে, আমি যোৱা দেখি পেলাই তেওঁ আকৌ আহিলে আমাৰ লগতে। আমাক তেওঁ গোটেই বাৰীখন দেখাব, তেওঁ কি কি খেতি কৰে সেই সকলোখিনি কথা আমাক তেওঁ জনাম বুলি কৈছে। আৰু আজি আমি তালৈকে বুলি আহিছোঁ, গতিকে লৈ ইয়াৰ পৰা আৰম্ভ চাই থাকিব। আৰু এইটো ৰাস্তা চাওকচোন বাৰু, কেনেকুৱা ডেঞ্জাৰ। গতিকে আমি গাড়ী ৰাখিলোঁ, এতিয়া খোজকাঢ়ি গৈ আছোঁ। এইখিনি জেগাখিনিৰ নামটো কি? এইখিনিতো ফুকুলি বুলি কয়। ফুকুলি ন? হয় হয়, ফুকুলি। মানে আপোনাৰ খেতি য'ত আছে সেইখিনি জেগা ফুকুলি? ফুকুলি। আচ্ছা, ফুকুলি মিনিংটো হ'ল তাৰমানে আমি ধান খুন্দো। আচ্ছা, ধান খুন্দিলে তাতে এটা দিলে পাথৰত। আচ্ছা, তাৰপিছত এইটো পাথৰটো এতিয়া নোহোৱা হৈ গ'ল, মানুহে ঘৰ বনাওঁতে কোবাই কোবাই মানে নোহোৱা কৰি দিলে, কিন্তু বেলেগ বেলেগ বিলাক আছে।
বেলেগ বেলেগ বোলে আছে। এইটো এইটো ফিচাৰী নহয় জানো? এইটো ফিচাৰী হয়। আপোনাৰ নে বেলেগ? এইটো বেলেগ। এইটো গোটেই এইটো এনেকৈ এই ঝাৰু বুজিছোঁ। অ' ঝাৰু যে বনাই ইয়াৰ পৰাই নবনাই? এইটোৱে ঝাৰু। আচ্ছা। তো মই প্ৰথমবাৰ আহিছোঁ এডোখৰ জেগালৈ, মানে আপোনাৰ বান্দৰগোগ বুলি এডোখৰ জেগা, য'ত মানে আপোনাৰ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে কমলাৰ খেতি কৰে। আৰু তাৰে মাজৰে এজন আমাৰ ওচৰত আছে, এখেত খুৰা। এখেতৰ বহুত মানে খেতি আছে, ধৰক আপোনাৰ ফিচাৰী আছে, জালুকৰ খেতি, কফিৰ খেতিও আছে বুলি ক'লে ন? কফিটো মোৰ নাই। অঁ, কফিৰ খেতি তেখেতৰ নাই, কফিৰো আছে, দেখাম বাৰু। তাৰপিছত আপোনাৰ কমলা খেতি, আৰু কি কি আছে বুলি ক'লে খুৰা? তামোল, পাণ, তাৰপিছত আৰু ৰাবাৰ খেতি। আপোনাৰ নিজৰ নহয় জানো? অঁ, এইটো নিজৰ হয়। আচ্ছা। আৰু কিবা? আৰু আনাৰস আছে। আনাৰস আছে ন? আচ্ছা। এইটো কমলা। অঁ, বঢ়িয়া। আপুনি খেতিত কিমান বছৰৰ পৰা জড়িত হৈ আছে ইয়াতে খেতিত? মই খেতিটোতো মই শিক্ষা দীক্ষা নাই কাৰণে যিমান সময়ৰ পৰা কাম কৰিব পৰা হ'ল। আচ্ছা, মানে সৰুৰ পৰা বুলি ক'ব লাগিব? সৰুৰ পৰা কৰি আছোঁ আৰু। আচ্ছা, একো নাই দিয়ক, শিক্ষাটো দৰকাৰ, এইটো নহয় যে শিক্ষা নালাগে, কিন্তু শিক্ষাৰ সমান্তৰালভাৱে আপোনাৰ আমাৰ যিখিনি ধৰক এতিয়া সাধাৰণ জ্ঞান, মানুহৰ কৰ্ম কৰি খাব পৰা যিখিনি আপোনাৰ আত্মবিশ্বাস, এই বস্তুবোৰ আচলতে আজিকালি আমাৰ ল'ৰা ছোৱালীৰ মাজত নাই। বহুতৰে নাই, কিন্তু এইটো কোৱা নাই যে একেবাৰে নাই বুলি কোৱা নাই, আছে, কিন্তু বহুত কম আছে। এতিয়া ধৰক আপোনালোকে ধৰক এতিয়া যিখিনি কাম কৰি আছে, এইখিনি বস্তুকে ধৰক আমি এতিয়া মানুহক দেখাম, হয়নে? আৰু মানুহক এইটো কাৰণে দেখাম যে তেওঁলোকে মানে শিকক যে মানুহে অকল পঢ়া শুনা বুলিয়েই নহয়, পঢ়া শুনা কৰিও মানুহে এনেকৈ খেতিত ধৰিও মানুহে জীৱনটো মানে চলাব পৰাকৈ, হয়নে? বা আনৰো সুবিধা হোৱাকৈ মানুহে কাম কৰিব পাৰে, তেনেকুৱা। গতিকেলৈ আচলতে মই বহুত আগতে আহিম বুলি ভাবি আছিলোঁ, তো আজি হঠাৎকৈ আহিলোঁ, কিন্তু ইমান এনেকৈ বুলি ভবা নাছিলোঁ। বহুত বেছিয়ে ভাল লাগিছে মানে মোৰ। এইবোৰ ন কমলা? এইটো কমলা, এইটো হ'ল এই চকলা কমলা বুলি কয়। এইটো চকলা। অঁ, চকলা কমলা। ৰ'ব অলপ দেখাই দিছোঁ, ৰ'ব। কমলা হয়, হ'লেও এইটো চকলা কমলা বুলি কয় যে, চকাকৈ থাকে। এই মিঠা নে টেঙা এইটো পিছে? টেঙা থাকে অলপ এইটো। আচ্ছা, আহক। তো তেখেতৰ হেৰিখন মানে খেতি এইফালে আছে, আমি গৈ আছোঁ। খুব ধুনীয়া জেগা, চাওকচোন। সেইখন আমি আমাৰ গাড়ী তাতে পাৰ্ক কৰিছোঁ, আৰু এইফালে গাড়ীত আপোনাৰ আমি আহিছোঁ, গাড়ী দি আহিছোঁ, কিন্তু ৰাস্তাটো পাৰিলে হয় গাড়ী আহিবলৈ, কিন্তু আমি আনিলোঁ যেনিবা, প্ৰথম আহিছোঁ কাৰণে। তো এইবোৰ জাৰুৰ ন? এইটো জাৰু। এইবোৰ হৈছে জাৰু খেতি, গমেই পাব, মই দেখাই দিছোঁ অলপ অলপকৈ। আহক। জাৰু বাগান এইটো। হয়। বৰ ধুনীয়া জেগা ন? ঠাণ্ডাৰ দিনত মানে বেছি কুঁৱলী চলি পৰি থাকে চাগে ইয়াত পুৰা। হয়। দেখিব অলপ পৰে কুঁৱলী। ঝৰ্ণাও আছে নেকি? ঝৰ্ণা আছে অলপমান। এই ইয়াৰ পৰা হ'ল মোৰ। আপোনাৰ এইখিনিৰ পৰা ন? গোটেই। আচ্ছা, এই গোটেই এৰিয়াটো তেখেতৰ হয়, তেখেতে ইয়াতে খেতি কৰে, তেনেকুৱা। ফিচাৰীটো চাগে আপোনাৰে হয়? হয়। আচ্ছা। এই কমলা খেতি কোনফালে আছে পিছে? এইটো কমলা আৰু এইটো আছে কমলা, কিন্তু এতিয়াতো গুটিটো নাই আৰু। সেইটো কমলা বাগান। আচ্ছা, সেইটো কমলা বাগান। এটা দুটাও নাইনে? সেইটো আছে। যিহেতুকে আপোনাৰ কমলাৰ ছিজনটো প্ৰায় শেষেই হৈছে, তো সেইকাৰণে আমি অকণমান চাবলৈ বুলি গৈছোঁ, চাওঁ নেকি কিবা পাওঁ। তো আমি কমলা খেতিলৈ যোৱাতে আপোনাৰ মানে যোৱাৰ ৰাস্তাত এনেকৈ সৰুকৈ ঝৰ্ণা এখন আছে, য'ত আপোনাৰ ফিচাৰীত পানীবোৰ জমা হয়। গতিকেলৈ ব'লক কমলা খেতিলৈ সোমাওঁ। এয়া হৈছে কমলাৰ এণ্ট্ৰি পইণ্ট, গতিকেলৈ হোপফুলি তাতে পাওঁ আৰু। এয়া হৈছে আপোনাৰ কমলা বাগানৰ আৰম্ভ। নাই তুমি নালাগে, এই নোৱাৰিবা। নাই তুমি নালাগে, মই মানা কৰিছোঁ। কেনেকুৱা লাগিছে জয়ন্ত? দিয়া, কমলা খেতিত আহি কমলা খালৈ। বহুত টেঙা, কিন্তু হ'লেও ভাল লাগিছে খাই। হ'লেও উঠিল টকৌ গছত লগাই খদৌ মদৌ ভৰি ভাঙিবা। কৈ হৰিল নিয়ৰ হ'ল জলৌ জাপৌ।
বাকীখিনি কি আছে লাই পুলি লৰাই ৰুলো ৰুলো লৰাই লফা আৰু কি আছিলে গোটা 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 তো এয়া হৈছে আপোনাৰ কমলা গছ আৰু ইয়াত কমলা লাগি আছে 1 2 3 4 5 10টা বহুত লাগি আছে মানে আমি ভাবিছিলোঁ যে কমলা নাপামেই বুলি কিন্তু ফাইনেলি আমি গছত কমলা পালোঁ কিন্তু ভাবকচোন যেতিয়া ইয়াত পুৰা গছত যেতিয়া কমলা লাগি থাকিলেহেঁতেন কিমান বেছি ভাল লাগিলেহেঁতেন জেগাখিনি চাবলৈ একদম সোণালী সোণালী যেন লাগিলেহেঁতেন তো একো নাই আমি দেৰিকৈ অহাৰ কাৰণে আচলতে আমি নাপালোঁ কিন্তু যদি আমি ছিজনৰ টাইমত আহি গ'লোঁ হয় নহয় তেতিয়াহ'লে আমি ভালকৈ পালোঁহেঁতেন তো গতিকেলৈ সেয়াই আৰু আজি তেখেতৰ বহুত কিবা কিবি খেতি আছে ব'লক আমি ইয়াৰ পৰা কমলাবোৰ লৈ পেলাই থৈ দিওঁ ইয়াতে বাকীখিনি দেখাই থাকিম চাই থাকিব দুটা দুটা কমলা আমলৈ পোক আছে ওপৰত তো এতিয়া আংকল উঠিছে আংকলকে ক'লোঁ উঠকে যাওক বুলি কাৰণ সঁচাকৈ ওপৰত এটা আমলৰি পৰুৱাৰ মানে মানে সৰু ন ডাঙৰ এটা টোপোলা এটা আছে মানে তো আমলৰি মানে পৰুৱাবিলাক এনেকৈ তললৈ সৰি সৰিও আছে তেনেকুৱা গৌতম উঠিছিলে কিন্তু কামুৰিলে বহুত বেয়াকৈ চেকচেকাইটো জানে চাগে যাক কামুৰিছে তো সেইকাৰণে খুৰাকে ক'লোঁ যে খুৰা আপুনিয়ে যাওক পাৰি দিয়ক যিকেইটা আছে তো আংকুলে পাৰি আছে আৰু ধুনীয়াকৈ আৰু সঁচা কৈছোঁ বিৰাট বেছি ভাল লাগিছে মানে মোৰ আৰু এটা বস্তু ইচ্ছা আছে দেই মানে কাশ্মীৰত গৈ পেলাই এই যে আপেলবোৰ যে নিজে নিজে ছিঙি পেলাই অনাৰ এটা ইচ্ছা এটা আছে নাজানো এইটো ফুলফিল হ'বনে নাই কিন্তু মানে ইচ্ছা এটা আছে যে কাশ্মীৰতো গৈ পেলাই আপেল এনেকৈ নিজে ছিঙি খোৱা হেঁপাহ এটা আছে গতিকেলৈ চাওঁ কি হয় যদি ঈশ্বৰে মিলাই যাম আৰু ওলাই দিম ৰবাব টেঙা ন যোৱা নামি যোৱা ল'ৰাকেইটা নামি যোৱা ডাঙৰ ডাঙৰ চাই এইফালে খুৰাই আমাক ৰবাব টেঙা দি পঠাব গুৱাহাটীলৈ এই বহুত টেষ্টি হ'ব খাবলৈ তেন্তে সেইটো হৈ গৈছে হৈ গৈছে অঁ হৈ যাব হৈ যাব হৈ যাব খুৰা চাব চাওঁ 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 ফাইনেলি মোৰ এটা উইচ পূৰা হ'ল মানে গছৰ পৰা আপোনাৰ কমলা ছিঙি খোৱাৰ সঁচা অৰ্থত ক'বলৈ গ'লে বহুত বেছি ভাল লাগিছে কাৰণ বহুত আগৰ পৰা ভাবি আছিলোঁ যে আহিম এনেকৈ আহি পেলাই কমলাৰ খেতিৰ ভিডিঅ' বনাম আপোনালোকক দেখাম আৰু আজি ফাইনেলি সেইটো ড্ৰিম পূৰা হ'ল আচলতে আজি আমাৰ অহাত অকণমান লেট হ'ল কাৰণ আমি অকণমান সোনকালে আহিব লাগিছিলে ধৰক অকণমান সময় লৈ কাৰণ এখেতৰ মানে খুৰাৰ মানে বহুত খেতি আছে ফিচাৰী আছে তাৰপিছত আপোনাৰ ৰবাৰৰ খেতি আছে জাৰুৰ খেতি আছে তাৰপিছত আপোনাৰ কমলা খেতি আছে আৰু এতিয়া গছবিলাক খালী এইটো কাৰণে দেখাইছে কাৰণ এতিয়া আপোনাৰ হেৰি নাই কি বুলি কয় কমলা আপোনাৰ প্ৰায় শেষেই হৈছে মানে কমলাৰ যিটো ছিজন থাকে ন এটা সেইটো শেষ তো এতিয়া চবেই কমলা চমলা যিমান আছে চব ছিঙিলে ছিঙি মেলি এতিয়া খুৱাই খাব মানে য'ত ছাপ্লাই দিব লাগে তাত দিব তেনেকুৱা গতিকেলৈ কমলাৰ পাৰ্টটো এইখিনি আছিলে এইখিনি গোটেইখিনি কমলাৰ গছ এইবোৰ গোটেই কমলাৰ খেতি ভাবকচোন যেতিয়া আপোনাৰ ধৰক ফুল হৈ থাকিলেহেঁতেন কমলাখিনি কেনেকুৱা ভাল লাগিলে হয় চাই তো আমাৰ বেড লাগ যে আমি লেটকৈ আহিলোঁ তথাপিতো আমি পালোঁ একেবাৰে নোপোৱাও নহয় আৰু তেখেতে আমাক কমলা আৰু এইফালে ৰবাব টেঙা দিও পঠাইছে তো এতিয়া আমি যাওঁ তেখেতৰ যিটো ৰবাৰৰ খেতি তালৈ যাম অঁ খুৰা আহক কোনফালে যাব লাগিব কোনফালে যাব লাগিব অঁ মোৰ ষ্টেণ্ডডাল লৈ আহাচোন এইটো থাকক মানে বেগটো লৈ আহক হ'ব থাকক একো নহয় তো এতিয়া আমি খুৰা ভাগৰ যিটো আপোনাৰ ৰাবাৰৰ মেচিনো আছে বুলি ক'লে ন হয় হয় মেচিন আছে আচ্ছা ঐ দিয়াচোন সেইডাল ৰ'ব ষ্টেণ্ডডাল লৈছোঁ আহক এনেকৈ ঘূৰি আহক এনেকৈ ঘূৰি আহিম এনেকৈ ন হয় এনেকৈ ঠিক আছে তো বহুত বেছি ভাল লাগিছে ইয়াতে কাৰণ মোৰ এইটো মানে এটা ভাল এচিভমেণ্ট বুলি ক'ব লাগিব কাৰণ এনেকুৱা ইয়াতে ইউটিউবাৰ প্ৰথম আহিছোঁ নেকি মই ইয়াতে ইউটিউবাৰ অহা নাই ন খুৰা অঁ তো ইউটিউবাৰ ফাৰ্ষ্ট মই আহিছোঁ বহুত বেছি ভালো লাগিছে ইয়াতে ধৰক আপোনাৰ ফিচাৰী আছে এফালে ফিচাৰী কমলা খেতি তেনেকুৱা এইটো মই ছাগলী পুহিম বুলিকে বনাইছিলোঁ আচ্ছা তাৰপিছত ছাগলীটো এই ৰবৰৰ আঠাটো খায় না আচ্ছা সেইকাৰণে নানিলোঁ মই এইটো ছাগলীৰ কাৰণে বনাইছিলোঁ অ'কে জংঘলে জংঘলে আহি আছোঁ এতিয়া তেখেতৰ যিটো ৰাবাৰৰ খেতি সেইটো দেখাব ঠিক ফিচাৰী এইবোৰ গোটেইবোৰ ৰাবাৰ গছ নেকি হয় গোটেইবোৰ এইটো ৰাবাৰ অঁ এয়া হৈছে ৰাবাৰ গছ মই দেখাই দিছোঁ আচ্ছা ইয়াৰ পৰা আপোনাৰ আঠা ওলায় ন হয় এইটো ইয়াৰ পৰা কাটিব
কেনেকৈ এনেকৈ ইয়াৰ পৰা এনেকৈ কাটি ইয়াতে শেষ কৰি দিব। আচ্ছা তাৰপিছত ইয়াৰ পৰা আঠাটো পৰিব, ইয়াতে জমা হৈ থাকিব। ইয়াতে জমা হ'ব ন? এইটো জমা আৰু এইটো হ'ব। আপোনালোকে উঠাই লৈ যায়? এইটো উঠাই লৈ যায়। তাৰমানে এইটো পানীয়ে হয়, এইটো শুকাই গৈছে। আচ্ছা এনেকুৱা। আচ্ছা এইবোৰ চব ৰাবাৰৰ খেতি? হয়, এইটো চব ৰাবাৰ খেতি। আচ্ছা কিমান বিঘা আছে ৰাবাৰ খেতি? মই এইটো 20 বছৰমান হৈছে। 20 বছৰ? বা বঢ়িয়া। তো দেখিবলৈ পাইছে গাইজ কিমান ধুনীয়া, আমাৰ অসমত কিমান ধুনীয়া ধুনীয়া জেগা আছে। আৰু আচলতে গুৱাহাটীৰ পৰা বহুত ভিতৰুৱা অঞ্চললৈ হয়, কিন্তু ইমান বেছি শান্তি পৰিৱেশ ন, কি ক'ম মানে। আসাম আৰু মেঘালয় বৰ্ডাৰ। আসাম মেঘালয় বৰ্ডাৰ। এইখিনি গোটেইখিনি আপোনাৰ হেৰি ৰবাৰৰ খেতি? হয়, সেইটো গোটেই মোৰে। আৰু এইটো পাহাৰতো মোৰে। আচ্ছা এইটো পাহাৰো আপোনাৰে ন? পাহাৰতো চব মোৰে। এইটো গোটেই পাহাৰটো এখেতৰ? হয়। বঢ়িয়া, খুব সুন্দৰ। এনেই পিকনিক খাব বহুত মানুহ আহে। এজন এতিয়া কি কয় এইটো CDO না কি কয় এইটো কিহৰ? গুৱাহাটীৰ পৰা আহিছিলে জিলা পৰিষদ। জিলা পৰিষদ? হয়, সেইজনী আহি কিনে মোক এইটো ফিচাৰিঙৰ কাৰণে অলপ দি গৈছে। আচ্ছা চৰকাৰৰ ফালৰ পৰা। আচ্ছা মই অফিচত যোৱা নাই কিন্তু একদিন অফিচত পোৱা নাই। সিহঁতে মানে ৰবাৰৰ অফিচৰ লগত কথা মাত কৰি ৰবাৰ ইমান বেছি ধুনীয়া জেগা, মই আপোনাক কি ক'ম। ফিচাৰিঙৰ অফিচবিলাক মানুহ আহি কেঞ্চেল কৰি দিছে। তো ইয়াত এতিয়া আমি আপোনালোকক দেখাম যে ৰাবাৰ কেনেকৈ বনোৱা হয়, আৰু ৰাবাৰৰ যিটো আঠাটো দেখালোৱে, আঠাটো কেনেকৈ পৰে। মানে আঠাটো আপোনালোকে ডেইলি উঠাই নে কি পুৰা? মানে আমি শুকাই কিনে এইফালে ন জেগাত মাৰ্কেটত দি দিওঁ। আচ্ছা এইটো ইয়াত নাথাকে। সেইটো মেচিন, এইটো মেচিনটো ন? এইটো ৰবাৰৰ মেচিন। এইটো কি বুলি ক'লে? এইটো ৰবাৰৰ মেচিন। ৰাবাৰ ইয়াতে মানে আঠাটো হেৰিটো চিপটো বনায় ইয়াতে এনেকৈ। আচ্ছা এইটো হ'ল প্লেন চিপ। আচ্ছা আৰু এইটো হ'ল মানে এইটো চাপ থাকে। আচ্ছা এইটো চাপৰ পৰা মানে বস্তুটো শুকাবৰ কাৰণে সুবিধা হয়। এনেকৈ ইয়াৰ পৰা লৈ যায় পেলাই আৰু এই তাতে লৈ যায় আমি ৰ'দত দিওঁ। আচ্ছা এই তাতে চিটটো আছে, আপুনি চাব পাৰে। এইটো চিট, এইটো হ'ল আমাৰ তাতে কাম কৰা মানুহবিলাক থকা ঘৰ। আচ্ছা চাংঘৰ নিচিনা? চাংঘৰ, হয় হয়। বঢ়িয়া। ইয়াতে জুইহাল আছে আৰু ন ৰাতি? এইটো ইয়াতে মানে আজি পিকনিক খাইছিল। এইটো বঢ়িয়া। এইটো চিপ এইটো ন ৰবৰ চিপ। এইটো আঠাটো যোনটো আঠা দেখালে তাৰ পৰাই হৈছে? সেইটো এনেকৈ বনাই পেলাই শুকাই দিয়ে জুইত। আচ্ছা জুইত শুকাই দিয়ে। তাৰপিছত জুইত শুকোৱাৰ পিছত শুকালে আৰু এইটো মাৰ্কেটত লৈ যাওঁ। এনেকুৱা এইটো দুটা ভিতৰত 1 কেজি হৈ যায়। হয় হয়, ধৰক। অঁ এইটো দেখিছেনে? এইটো আপোনাৰ এই মাত্ৰ যে দেখাইছিলোঁ গছৰ যিটো আপোনাৰ আঠাটো, সেই আঠাটো তেওঁলোকে কি কৰে বুলি ক'লে? মেচিনত দিয়ে। এইটো আঠাটোৰ লগত মানে এচিড মিলাই পেলাই সেইটো বনায়। হেৰি ট্ৰেইলত থয়। ট্ৰেইলত থৈ পেলাই এইটো আৰু মেচিনত ৰোলাৰত বহায়। ৰোলাৰত বহাৰ পিছত এনেকৈ চিপ হৈ যায়। আচ্ছা আৰু এইটো চিপটো শুকোৱাৰ পিছত আৰু মাৰ্কেটত লৈ যাওঁ। আচ্ছা তো এইটোৱে ৰবাৰ। আহক মই আগলৈ যোৱা। আপোনালোকৰ যে হেৰি লৈ যাব লাগিব যে প্লাষ্টিক। কেনেকুৱা লাগিছে তোমাক ইয়াত আহি? বহুত ভাল লাগিছে, মানে এটা ভাল এচিভমেণ্ট। তুমি ইয়াতে আহি কি শিক্ষা পালা এতিয়া? শিক্ষা মানে কি আৰু, প্ৰথম কথা হৈছে যে মানুহে কৰ্ম কৰি খাব লাগে। কৰ্ম কৰি খালেহে মানুহে ইমানখিনি ফল পায়। তাৰমানে আজি তেওঁ যিমান ফল আছে গোটেই এৰিয়াটোত যিমান ফল আছে, তেওঁ কষ্টৰ ফল এইবোৰ। আচলতে কষ্টৰ ফলহে তেওঁ পাইছে। কি ফল পাইছে তেওঁ? কি ফল পাইছে মানে তেখেতৰ খেতি আছে, কমলা খেতি, তাৰপিছত তামোল পাণ আছে, তাৰপিছত আপোনাৰ এইফালে আনাৰসৰ খেতি আছে, তাৰপিছত এইফালে কি বুলি ফিচাৰী আছে, ৰাবাৰৰ খেতি আছে। এইবিলাক গোটেই এৰিয়া দেখাবলৈ মাত্ৰ এইটো এটা ফিচাৰী। এয়া আমাৰ হ'ল এইটো আগৰ দিনৰ হেৰি ডাইনাছৰ আছিলে, খালি
এতিয়া অলপ সৰু হৈ গ'ল মানে চাইজটো আগৰ যিটো ৱেডাৰ আছিল ৱেডাৰটো চেঞ্জ হ'ল একচন লৈছে সেই একশ্যন লৈ হাগি গৈছে তেখেতে খুৰা ইয়াত কি মাছ ৰাখিছে ৰুইছে হা খুৰা কি মাছ থৈছে ইয়াতে ইয়াতে ৰৌ আছে ভকুৱা আছে আৰু গ্ৰাছ কাপ আছে গ্ৰাছ কাপ আছে ন ইলিছ বিকেট আছে বিকেট বৰালি ইলিছ কথাটো হ'ল কি আজি একচুৱেলি আমি ইয়াত আহিম বুলি আহিছিলোঁ কিন্তু আমাৰ সময়টো আচলতে আপোনাৰ নিমিলিলেগে অকণমান ৰাতিপুৱা অহা হ'লে চাগে আমাৰ আমি গোটেইখিনি চাব পাৰিলোঁ হয় আৰু এখেতৰ মানে এই গোটেই যিটো এৰিয়া মই দেখালোঁ ইয়াত তেখেতৰ আপোনাৰ কমলা খেতি আছে মেইনলি তাৰপিছত আপোনাৰ এইফালে আনাৰসৰ খেতি তামোল পাণ তাৰপিছত আপোনাৰ জালুকৰ খেতি তাৰপিছত এইফালে ফিচাৰী আছে ৰাবাৰ দেখালৈ আৰু বহুতো কিবা কিবি আচলতে আজি সময় কম কাৰণে আজি এটা প্ৰথম এপিছড আপোনালোকক দেখাম আমি আকৌ আহিম মানে ৰাতিপুৱা আহি পেলাই ইয়াত মাছ চাছো মাৰিম ন খুৰা মাছ চাছো মাৰিম আৰু ইয়াত পাৰিলে এটা পিকনিকৰ এটা এৰেঞ্জমেণ্টো কৰিম মানে আমি ধৰক পিকনিক খাবলৈ অহা নিচিনাকৈ ধৰক আমি এখেতৰ লগতে থাকিম আহি পেলাই ধৰক গোটেই পৰিৱেশটো আপোনালোকক দেখাম আৰু কি ক'ম আৰু ভাল লাগিলে থেংক ইউ খুৰা মই আৰু এইটো পুখুৰীটো মই মাছ মাৰিব দিলোঁ এবাৰ আচ্ছা মানে পুখুৰী কম্পিটিশ্যন মাছ ফিচাৰী ফিচিং কম্পিটিশ্যন বৰশী হয় হয় এইটো খাচীয়াবিলাকে আহি পেলাই মই এজনৰ 500 টকাকৈ লৈছিলোঁ আচ্ছা আৰু ইহঁতে 100 আপ আহিছিল আচ্ছা 100 টকাকৈ হ'লে 100জনৰ মানে বহুত হৈ যায় বহু আহিছে আৰু এনেকৈ কৰোঁ তিনিটা আছিলা দুটাটো হাপাই খালা মানুহ নাথাকে না আৰু এই চৰাইবিলাক এনে নিজে এই গছত উঠি থাকে ৰাতি এইবোৰ জংগলী মুৰ্গী নে লোকেল ইয়াতে দেখোন খানা খাব পাৰি পাৰি বঢ়িয়াকৈ বিৰাট ধুনীয়া ৰাবাৰ আছে সেইটো ইয়াতকৈ আৰু ভালকৈ নেচালে ন আৰু কিবা বেনাৰ এটা মাৰি আপোনাৰ দুটা চাইড আপোনাৰ এই গোটেই পাহাৰটো আপোনাৰ নহয় জানো হয় সেই একদম সেই মূৰলৈ নেকি সেইটো যে এনেকৈ যে খাল আছে সেইটো খাল হৈ এতিয়া সেই আগলৈকে আছে একেবাৰে আগত মানে এই যে থৈটো কি আছে এইফালে ইফালে ইহঁতেও ৰাবাৰে আছে মানে গোটেই এইটো এৰিয়াটো হ'ল ৰাবাৰহে দিছোঁ ৰাবাৰ বেছি আগতে এই যে ঝাৰু আছিলে এতিয়া ঝাৰুটো বাদ দি পেলাই মানে ৰাবাৰহে বেছি কৰা হৈ গৈছে আচ্ছা মোক এটা কথা কওকচোন কমলা আপোনাৰ কোনটো ছিজনত আহিলে বেছি ভাল মানে ভালকৈ পোৱা যায় কমলাটো হ'ল আপোনাৰ ডিচেম্বৰ ফাৰ্ষ্ট পৰা ছেকেণ্ড লাষ্ট উইকলৈকে লাষ্টলৈকে আচ্ছা জানুৱাৰীলৈকে ধৰি লওক কমলা নাথাকে নাথাকে জানুৱাৰীলৈকে নাথাকে আচ্ছা আপোনালোকে কমলা খেতিটো কেনেকৈ কৰে মানে আচলতে কমলা পুলি নে গুটি ৰুৱে পুলি ক'ৰ পৰা আনে পুলিটো নিজে যোৱাওঁ গুটিৰ পৰা ওলাই পেলাই যোৱাওঁ কিন্তু পুলি লগোৱাটো মানে বছৰ লাগে এইটো 6-7 বছৰ 8 বছৰ এনেকৈ লাগে কিন্তু গ্ৰাফটিঙৰ যিটো লগালে সেইটো 3 বছৰতে হৈ যায় এইটো আৰু মই এইটো গ্ৰাফটিঙৰ কৰাটো মই জানা নাই এইটো আজিলৈকে মই শিকা নাই মই নিজে গুটিৰ পৰা যোৱাই পেলাই গুটি পুলিৰ পৰাহে মানে এই কমলা খেতিটো কৰি আছোঁ হয় কিমান দিন লাগে ধৰক আপুনি এতিয়া ধৰি লওক ডিচেম্বৰত কমলাখিনি হ'বৰ কাৰণে আপুনি গুটিটো কেতিয়া দিছে ধৰক কেতিয়া পুলি ওলায় কেতিয়া পুৰত হয় তাৰমানে এইটো ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মানৰ পৰা মানে ফুলটো আহিব কমলা ফুলটো এপ্ৰিলত কমলা ফুলটো হয় মাৰ্চ এপ্ৰিল এনেকৈ মানে এই ডিচেম্বৰলৈকে মানে পুৰত হ'ব আৰু ডিচেম্বৰটো পূৰা পকিব আৰু এপ্ৰিলত আপোনাৰ ফুল ফুলে হয় ডিচেম্বৰলৈকে আপোনাৰ ধৰক পকে আৰু কমলাটো ন হয় অকলেতো নোৱাৰে ইমান ডাঙৰ এৰিয়া আচ্ছা মোৰ লগতে কেইজনমান মানে কাম পাই আছে আৰু লাগি দিয়ে তাৰমানে হয় এনেকৈ হাজিৰা দি দিওঁ এনেকৈ কৰি মেলি মানে কৰিছোঁ আৰু ইমান ডাঙৰ এৰিয়াটো অকলেতো নোৱাৰি হয় এইটো কি এইটো হাঁহ পুহিছিলোঁ মই হাঁহ হয় হেৰি ৰাজহাঁহ নে নৰ্মেল হাঁহটো পাতিহাঁহ হাঁহ পুহিছিলোঁ তাৰপিছত বেছি বদমাছ হয় হাঁহবিলাক সেইকাৰণে বাদ দিলোঁ লেতেৰাও বহুত কৰে নহয় হাঁহে লেতেৰা আৰু আমাৰ ইচ্ছামতে নাথাকে মই যাব নোৱাৰিম নহয় নহ'লে মই ছিঙি দিম আপুনি ছিঙি দিয়ক মই এপাক কৰি দিছোঁ অনাৰো ছিঙি দিছোঁ এইফালে খুৰাই মৰমতে অনাৰস্তা ছিঙি দিছে মোলে আহক এইটো অফ চিজন বুলি কয় এইটো খৰাং দিনত নহয় ঠাণ্ডা দিনত খুৰাই দিছে এটা মৰমতে আনাৰস থেংক ইউ খুৰা মানে আনাৰসৰ খেতি এতিয়া আৰম্ভ হ'বহে নেকি এতিয়াই ওলাব আচ্ছা এইটো কেতিয়া হয় পিছে এইটো যে কমলাবিলাক এইকেইটা সেইটালৈকে আছে সেইটালৈকে এনেকুৱা
এইটো গ্ৰাফটিং পুলি গ্ৰাফটিং ন হয় হয় এইটো এগ্ৰিকালচাৰৰ পৰা দিছিলে আচ্ছা এইটো লগাই আছোঁ এইটোৱে ফাৰ্ষ্ট লগাইছোঁ মই গ্ৰাফটিংটো আচ্ছা বঢ়িয়া আহক খুব ধুনীয়া জেগা এইবোৰতো গোটেই কমলা ন এইবোৰ কেতিয়া পৰা হ'ল গোটেই কমলা মানে গুটিটো শেষ হৈ গ'ল ন দিয়ক আপুনি লৈ আহক সেইটা লৈ আহক আমি আছোঁ ইয়াতে হ'ব একো নাই আমি এনেকৈ কমলা চাই পেলাই আহি থাকোঁতে ৰাস্তাতে দেখিলোঁ চকলা টেঙাৰ গছ আচলতে আমি যাওঁতেও দেখিছিলোঁ তো মানে মোৰ তাত যিহেতুকে সৰহকৈ লাগি আছে ভাবিলোঁ যে মই দুটামান নিজেই ছিঙো আৰু উঠিলোঁ বহুত কষ্টকৈ উঠিলোঁ দেখাত বহুত সহজ যেন লাগিছে ইমান সহজ নহয় তাতে মই পিন্ধি গৈছোঁ চেণ্ডেল আচলতে এনেকুৱা জেগাবোৰত গ'লে মানুহে সদায় জোতা পিন্ধিব লাগে বাৰু যি কি নহওক এতিয়া ফাইনেলি আংকল আহিয়ে গ'ল কাৰণ মই নোৱাৰিলোঁ গ্ৰিপটো ৰাখিব পৰা নাই আৰু এইফালে ভাবিলোঁ যে নাই দুটামান ফটো ক্লিক কৰি লওঁ কাৰণ এনেকুৱা দৃশ্য আচলতে খুব কম পোৱা যায় কমলা গছত নিজেই কমলা গছ মানে ধৰি পেলাই কমলা ছিঙা বা কমলা লগত এনেকৈ ফটো তোলা মানে এটা বেলেগ ধৰণৰ চখ আৰু তো দুটামান ফটো চটো ল'লোঁ আৰু অলপ ভালো লাগিলে তো এইটো টেঙা কিন্তু আপোনাৰ নামটো চকলা টেঙা দেখিবলৈ একদম মানে কমলা নিচিনা একেই কিন্তু খুৰাই কৈছে যে এইটো বোলে বহুত বেছি টেঙা হয় তো তেনেকুৱা আৰু গতিকেলৈ এতিয়ালৈকে মই এইটো টেষ্ট কৰা নাই মই এইকেইটাহে টেষ্ট কৰিছোঁ তো খুৰাই দুটামান ছিঙিও দিছে ডালেহঁতে কি ফূৰ্তি দেখিছে নাই খুৰায়ো বিৰাট ভাল পাইছে আমি যে গ'লোঁ খুৰাই খুব ভাল পাইছে আৰু মোৰো বহুত বেছি ভাল লাগিছে তো দুটামান পাৰিলোঁ আৰু এতিয়া নামি দিম কাৰণ যিমান যি নহওক ভয়ো লাগে দিয়কচোন পিছলি যাম বুলি ভয় লাগে বাৰু যি কি নহওক এতিয়া মই তাৰ পৰা নামি দিওঁ আৰু এতিয়া আমি ঘৰলৈ বুলি যাত্ৰা কৰিম আৰু বাকীখিনি দেখাই থাকিম চাই থাকিব দেই শেষলৈকে আৰু এটা কথা যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব কাৰণ বহুত বহুত বেছি ভাল লগা এটা ভিডিঅ' মই আশা কৰিছোঁ যাতে আপোনালোকেও চাই ভাল পাব বুলি এইটো চকলা টেঙা বুলি কয় এক্সপিৰিয়েঞ্চ সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগিছে কাৰণ এনেকৈ গছৰ পৰা প্ৰথম ছিঙি পেলাই মই ফল মানে লৈছোঁ তেনেকুৱা এই তাক দিয়াচোন বেক কৰাচোন আমি আজি মিলি ভাগি খামগৈ আজি নহয় কালি খাম নিমখ জলকীয়া লগাই দিয়া ব'ল চলো 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 অঁ হেৰি জয়ন্ত আৰু এটা লচোন ভিডিঅ' গৈ থাকা ফলৰ হেৰি বাৰীৰ পৰা ফল ছিঙি আনিছোঁ বিৰাট টেঙা এই টেঙা বুলি কৈছে আকৌ টেঙাই হয় এইটো এইটো চকলা টেঙা গৈ থাকা এনে দিয়া, চকলা হ'ব দিয়া। কমলা নহয় সেইটো নামটো চকলা টেঙা চকলা টেঙা এইটো চকলা টেঙা চকলা টেঙা সেইকেইটা বুটলিলা নাই গোটা থাকি গ'ল দেখোন নুবুটলিলা কোনকেইটা লৈছে এইটো কমলা টেঙা সেইটো এডাল আছে যে চকলা টেঙা কোৱালিটি বেয়া নহয় ভালে মাছ যে লৈ যায় যে মাছ মাংস আপুনি কোনটো বেংকত তুমি আহিবা কিন্তু পুৰা একো নাই চিধা যাব নেকি শৰ্টকাট মাৰে বুলি পঠাই দি কেলে যাব লাগিছে এইফালে গোটা কেঁকুৰা পাই নাই যাব পাৰিব এইটো চিধা ৰাস্তা আছে আলি আলি যাওক আলি আলি ধান এইবোৰ হেৰি কৰিলে ধান যে পাৰিলে এতিয়া হেৰি তুমি দাদাক দেখুৱাই আছা দেখুৱা জুম কৰি দিয়াচোন দাদা ক'ত যায় একাষৰীয়া কৰিলে সঁচাকে ভাল শ্বৰ্টকাট লৈছে বেলেগ কাম এতিয়া এইখিনি উঠোচোন তেতিয়া ভিডিঅ' দিব পাৰিব মোবাইলটো বোলে পানীত পৰি গ'ল নপৰে ভালকৈ দিয়া এইখিনি উঠাই দিয়া এৰিয়াটো এতিয়া দিব পাৰিব ভিডিঅ' এনেকৈ ক'ব পাৰিব এনেকৈ দি গৈছিলোঁ এইটোৱে ৰাস্তাটো খুব ধুনীয়া
তো আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু সঁচা অৰ্থত ক'বলৈ গ'লে বহুত বেছি ধুনীয়া জেগা হয় আৰু কিনো ক'ম খুৰাও বহুত ভাল মানুহ হয় আমাক তেখেতে ইমান ধুনীয়াকৈ তেখেতৰ গোটেই বাৰীখন আমাক ইমূৰৰ পৰা সিমূৰলৈ দেখালে কেনেকৈ তেওঁলোকে খেতি কৰে সেই সকলোখিনি কথা আমাক জনালে আৰু সঁচা অৰ্থত ক'বলৈ গ'লে ইয়াৰে যিটো পৰিৱেশ ন বহুতেই বেলেগ মানুহে আচলতে আমি যান্ত্ৰিকতাৰ মাজত থাকি ন আমাৰ মানে কিছুমান বস্তু আমি অনুভৱেই কৰিব নোৱাৰা হ'লোঁ তেনেকুৱা গতিকে মাজে মাজে মানুহে এনেকুৱা জেগাত আহিব লাগে আৰু কি ক'ম বহুত বেছি ভাল লাগিলে আৰু ইয়াৰ পৰাই মই খুৰাক আকৌ এবাৰ মই থেংক ইউ কৈছোঁ কাৰণ ইমান ধুনীয়াকৈ তেওঁ আমাক দেখালে গতিকে এতিয়া খুৰাক লগত লৈ যাওঁ আৰু ব'লক খুৰা কিনো ক'ম খুৰা এতিয়া গাড়ীত বহিব আমিও বহোঁ গাড়ীখন দেখিছেনে আমি ক'লৈকে আনিলোঁ গাড়ী একেবাৰে পথাৰৰ মাজলৈকে আনিলোঁ আপোনালোকক পুনৰবাৰ কৈছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট এটা কৰিব আৰু কেনেকুৱা পালে জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব গোটেই মানে স্কিমত আহিব। স্কিমত আহিব এইটো ঘৰ বনোৱাটো ঘৰৰ কাৰণে মানে 6 লাখ তো আমি খুৰাৰ খেতিৰ পৰা আমি আকৌ ঘূৰি আহিলোঁ আহি তেওঁৰ ঘৰতে পুনৰ পালোঁহি এতিয়া আমি ইয়াতে নামিম সকলোৱে নামি পেলাই খুৰাৰ লগত কথাও পাতিম আৰু খুৰাৰ খুৰীহঁতৰ লগতো কথা পাতিম দাদাৰ লগতো কথা পাতিম তো ইয়াতো কিবা কিবি আছে চাওঁ কাৰণ আমি আচলতে মেইন আমি খেতিলৈ গৈছিলোঁ গতিকে ইয়াত কি আছে সেইখিনি গোটেইখিনি আমিও চাওঁ আপোনালোককো দেখাম গতিকে ব'লক দেখাই থাকিম চাই থাকিব আৰু এটা কথা দেই খুৰাৰ কিন্তু মানিব লাগিব তেখেতে ইমান ধুনীয়াকৈ তেওঁ খেতিবোৰ কৰিছে নহয় এইটো গোলাপ ফুল কি দিন আহিছে ন খুৰী আপং আছে নে আপং আপং নাই আমাৰ আপং নবনায় একো নবনাওঁ একোৱে নাখায় ৰুক্মিণীনগৰ এইটো হয় ট্ৰাইবেল এফেয়াৰ্ছ প্লেন মই অফিচবিলাক চিনি পোৱা নাই 2021 আহিছিল ন হয় 2021 পৰা নেম অফ দ্য চিংবাং চিংবাং। সোণাপুৰ ডিষ্ট্ৰিক্ট হয় হ'ব দে দিয়ক ঠিকে আছে আমি এদিন আহিম আকৌ ৰাতিপুৱা আহিম ভালকৈ ল'ম ভিডিঅ' কেইটামান আহা এই জুই এইফালে যোৱা তুমি এইফালে আহা নাই এইফালে আহা একো নাই পিৰাত বহা হেবিটো আছে অকণমান জুইকে ফুৱাই যাওঁ আৰু অঁ বৰ ভাল লাগে ন কিবা এটা বহুত ধুনীয়া লাগিছে কিমান বছৰৰ মূৰত এইবোৰ পাইছোঁ মই বহুত ভাল লাগিছে লাগিব কথা চথাবোৰ কেপচাৰ কৰিবা বুজা নাই ভিডিঅ'টো আহিলে কথা নিজে আহিব এক ৰাউণ্ডকে ধৰিবা আৰু দিলো কিবা এটা ক'লে দুটা হে এবাৰ চব লৈ লৈছোঁ এইবোৰ লোৱা আছে মোৰ হা এইবোৰ কি ডেমনি বুলি কয় ন ডেমনি দেখিবলৈ একদমেই পানখিলা নিচিনা পানখিলা তোমাৰ মাজেদি এটা থাকে ন এনেকৈ এনেকৈ চিঙা চিঙা কেইবাটাও থাকে তেনেকুৱা আমি ওলাই দিওঁ বেছি সময় নকৰোঁ কাৰণ ফটো লাগিতে হালা হলে কাউন্ট দিলে আছে বহিছোঁ 901 891 891 782 782 হয় আপোনাৰ নামটো কি ভগেন ৰামদে ৰামদেৱ ভগেন ৰামদে ভগেন হয় চিনি পাবনে না আমি আহিলে আৰু এবাৰ চিনি পাম আমি এতিয়া যাবলৈ ওলাইছোঁ বিদায় লৈছোঁ এইফালে খুৰা এইফালে আহক খুৰাক বহুত বহুত ধন্যবাদ জনাইছোঁ খুৰা ইমান ধুনীয়াকৈ আমাক দেখালে জেগাবিলাক হয় আৰু মৰমতে আমাক অকণমান কিবা কিবি ফল দিও পঠাইছে বাৰু হয় হয় যিহেতুকে আমাৰ হাত দেৰি হ'ল খুৰা ঠিক আছে আজিলৈ এৰিছোঁ হয়, আকৌ হয়, আকৌ লগ পাম হয় দিয়ক দিয়ক কমলা খেতি বিচাৰি বিচাৰি ফাইনেলি কমলা খেতি পালোহি আৰু খাই খাই গৈ আছোঁ আৰু Careful, one of the doors. আমি যে কিবা পাইছোঁ আমি ওলাইছোঁ ডাইৰেক্ট কিবা সোণাপুৰৰ এটা শান্তনৰ গাড়ী আছিল ন
না নেটৱৰ্ক আছে নেকি ৰাস্তা একদম সৰু ৰাস্তা আৰু অলপ ৰাইট চাইড হ'লে তলত ডাইৰেক্ট ৰাইট লেফ্ট মেইনটো মেডিচিন এই পাহাৰৰ এইবিলাকৰ পৰাই বনায় চব জানে মেডিচিন সঁচাকৈ ভালকৈ সুধিলে মূল্যে তেনেকৈ কৰি দিব। আৰু ফাইনেলি আমি আহি ঘৰ পালোহি। এয়া চাওকচোন মোনাটো এইটো সেনেকৈ আছে মানে আংকলে আমাৰ ইয়াতে ৰবাব টেঙা কমলা তাৰপিছত এফালে কি বুলি কয় আনাৰস চানাৰস চব একেলগে দি পঠাইছে এইবোৰ গোটেই কমলা। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে কমলাকেইটা বিৰাটেই টেষ্টি হয়। এয়া মই ভালকৈ সজাই দিছোঁ আনাৰস কমলা এফালে ৰবাব টেঙা মানে কি ক'ম আৰু এইখিনিকে আপুনি বজাৰত কিনিবলৈ যাওকচোন কিমান পৰিব তেনেকুৱা। গতিকে তেওঁ আমাক এনেই দিছে মৰমতে দিছে বাৰু আৰু কিনো ক'ম আমি যাম আকৌ তেওঁৰ ওচৰলৈ নেক্সট টাইম যাম আৰু ভাল লাগিলে বহুত বেছি ভাল লাগিলে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে মানুহজনৰ আৰু যাতে ভালকৈ ভাল খেতি কৰি যাব পাৰে তাৰে কামনা কৰিছোঁ। গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় বাই বাই।